2 নং পৰ্বতীয়া আদৰ্শ অংগনবাড়ী কেন্দ্ৰগৃহৰ দ্বাৰ মুকলি। অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ 2021-22 বৰ্ষৰ অনুমোদিত পুঁজিৰ 25 লাখ টকাৰে সংহত শিশু উন্নয়ন প্ৰকল্পৰ উত্তৰ পশ্চিম যোৰহাটৰ সৰুচৰাই চাৰ্কুলৰ 2 নং পৰ্বতীয়া আদৰ্শ অংগনবাড়ী কেন্দ্ৰটোৰ নৱনিৰ্মিত গৃহটোৰ দ্বাৰ মুকলি কৰি দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে 11 ফেব্ৰুৱাৰীত এলেকাটোৰ ৰাইজক চমজাই দিয়ে। 2022 চনৰ 7 এপ্ৰিলত গৃহটো নিৰ্মাণৰ শুভাৰম্ভ কৰিছিল বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে। এই উদ্দেশ্যে প্ৰকল্পটোৰ মুখ্য সেৱিকাসকল, স্থানীয় ৰাইজ, শিশুসকল উপস্থিত থকা সভাখনত বিধায়কজনে গৃহটো সুন্দৰভাৱে ৰক্ষণাবেক্ষণ কৰিবলৈ স্থানীয় ৰাইজৰ প্ৰতি আহ্বান জনায়। প্ৰকল্প বিষয়া মনোৰমা বৰদলৈয়ে ICVS আঁচনিখনৰ সম্পৰ্কত ব্যাখ্যা কৰাৰ লগতে বাল্য বিবাহ প্ৰতিৰোধৰ সম্পৰ্কত বক্তব্য আগবঢ়ায়। পঞ্চায়তৰ আঞ্চলিকৰ সভাপতি জিতুমণি বৰাই বক্তব্য আগবঢ়োৱা সভাত প্ৰকাশ চন্দ্ৰ বৰা, গৌৰী শংকৰ ভূঞা, মনোৰঞ্জন গগৈ, প্ৰসাদন শৰ্মা, ৰমেন শইকীয়া, মোহন শইকীয়া, বিপুল হাজৰিকা প্ৰমুখ্যে ভালেকেইগৰাকী বিশিষ্ট অতিথিৰূপে উপস্থিত থকা সভাত পৰিপুষ্টি সম্পৰ্ক স্থানীয় মুখ্য সেৱিকা সুমিত্ৰা চেতিয়াই লেখা গীতটি অংগনবাড়ী কৰ্মীসকলে সমূহীয়াকৈ পৰিৱেশন কৰে। আমি জনাও সম্ভাষণ, আমি জনাও সম্ভাষণ। স্বাগতম 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 স্বাগতম। ৰক্তহীনতা পুষ্টিহীনতা ভাৰতৰে মূল সমস্যা গোবিন্দাই ৰাম। ৰক্তহীনতা পুষ্টিহীনতা ভাৰতৰে মূল সমস্যা গোবিন্দাই ৰাম। ভীমকল পিঠাগুৰি মালপুৰা বনাই দিবা, দ্ৰুত শক্তি ভিটামিন পায় গোবিন্দাই ৰাম। শুদ্ধ শক্তি ভিটামিন পায় গোবিন্দাই ৰাম। শাক পাচলি যিমান খাবা